ঘামি গৈছে বহুত ঘামি জিমি আহিছোঁ মানে ফাইনেলি আমি চিকাৰ চাই আহিলোঁ তো চিকাৰ চাই এতিয়া পাব্লিকৰ অপিনিয়নটো ল'লোৱে তো আমাৰ অপিনিয়নটো দিওঁ আমিতো জানেই আৰু গোটেই আছামিজ মুভি যিয়ে নহওক চব চাওঁৱেই তো আগতে মই নিদিওঁ ৰূপমদাৰ জানিলোঁ ৰূপমদা কেনে পালে চিকাৰ চাই চিনেমাখন চাই একচুৱেলি খুবেই ভাল লাগিছে কাৰণ জুবিনদাৰ ফিল্ম আৰু কি ক'ম আৰু আপুনি ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত 5 নালাগে 10ৰ ভিতৰত দিয়কচোন আপুনি কিমান ৰেটিং দিয়ে ভিতৰত একচুৱেলি মই 8 মান দিম 10ৰ ভিতৰত 8 দিব মানে বহুত ভাল লাগিছে বহুত ভাল লাগিছে জুবিনদা শংকৰ দা মোৰ ৰুমত কোন আহিছে চাওক এইফালে মই একচুৱেলি ভালকে বনাব নাজানো চাওক না কি ৰঙা ৰঙা চাওক কালাৰ চাওক না মাংস আছে আৰু এইফালে আছে লেচেৰা ভাজি আৰু ধুনীয়াকে ভাতটো খাই ল'ম পুৰা আজি ফাৰ্ষ্ট টাইম আহিছে মোৰ ৰুমত পুৰা কেনেকুৱা লাগিছে ৰুমটো কোৱা ৰুম মজা লাগিছে মানে মই ভবা নাছিলোঁ এক্সপেক্ট কৰা নাছিলোঁ আৰু আপুনি যে ইমান মজা এটা ৰুম ক'ত যাম আমি অলপমান আজি আমাৰ পিভিআৰত শ্ব' আছে 10:30ত শ্ব' আছে আৰু আপোনাৰ চিকাৰ কৰিব নাযাওঁ চিকাৰ চাবহে যাম চিকাৰ জুবিনদাই কৰিছে আৰু কেকেদাই কৰিছে আমি খালি চাবহে যাম বঢ়িয়া তো ঠিক আছে বন্ধুসকল আমি ভাত চাত খাই লওঁ এতিয়া আমি যাম একদম পিভিআৰ লগ পাম পিভিআৰ ডাইৰেক্ট চিনেমা হলত লগ পাম আৰু বাছ ফাইনেলি আহি পালোঁ আমি পিভিআৰ চিটি চেণ্টাৰত আহি পালোঁ এতিয়া যাব লাগিব আমাক সেই ওপৰত দেখাই দিয়কচোন সেই ওপৰত চাওক একদম ওপৰত মজা আৰু দেই চিকাৰ চাম আৰু গাহৰি মজা বনাইছে কিন্তু ভাল লাগিছে না ভাল লাগিছে চিৰিয়াছলি ভাল লাগিছে ত' বলক এতিয়া কৰিব পাৰে হয় বলক এতিয়া ডাইৰেক্ট পিভিআৰ চিনেমা হলত যাওঁ বলক এইফালেদি যাব লাগিব জুবিনদাৰ মুভি চাম আজি চিকাৰ ফাইনেলি পিভিআৰ মলত আহি পালোঁ আৰু মানুহৰ ভিৰ দেখি আচৰিত চাওক কিমান মানুহ হৈছে ইফালে অ' মাই গড এইবিলাক চব চিকাৰ চোৱা মানুহ চাওক বহুত মানুহ হৈছে আজি চাই মজা লাগিব দেই হলত চাওক চাই আছে কিমান মানুহ আৰু ফাইনেলি টিকেট চিকেট লোৱা হৈ গ'ল আমাৰ এতিয়া ভিতৰত সোমালোঁ চাওক ইফালে মানুহৰ ভিৰ চাওক মানুহ আহি আছে আৰু 15 মিনিট আছে 15 মিনিট পিছত আমি ইফালে চাওক মানুহৰ ভিৰ চাওক মানুহ চাওক ব'লা বঢ়িয়া ফাইনেলি আমি চিনেমাখন চাই ওলালোঁ খুবেই ভাল হৈছে এতিয়া পাব্লিক ওলাব আৰু যাৰ কাৰণে আমি আগতে ওলাইছোঁ যিহেতু পাব্লিকৰ ৰিভিউ ল'ম সোনকালে পূৰা ৰেডি মানুহ অলৰেডি আহিবৰ কাৰণে ৰেডি ওলাবৰ কাৰণে আমি জাষ্ট কেমেৰা চেমেৰা ৰেডি আৰু মানুহ বহুত আহিব কিন্তু দেই দাদা চিকাৰ চাই আহিছেনে কেনেকুৱা লাগিলে মুভিখন ভাল লাগিল ৰেটিং কিমান দিয়ে আউট অফ 5 দিব চিকাৰ চাই আহিছে ভাল লাগিছে গুলি জুবিনদা গুলি ৰেটিং কিমান দিয়ে ধুনীয়া হৈছে মোৰ ওচৰতে বহিছিল আপোনালোকে চিকাৰ প্ৰ বনাওক ৰেটিং কিমান দিয়া আপোনালোকে 1 দিছে দাদা চিকাৰ নে চিকাৰ ৰেটিং কিমান দিয়ে চিকাৰ মজা ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত 5 বা চিকাৰ নে 10 on 10 ৰেটিং ও মাই গড দাদা চিকাৰ কেনেকুৱা ধুনীয়া ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত 100 5ৰ ভিতৰত কেনে পালে চিকাৰ চাই একদম ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত 5ৰ ভিতৰত 10 দিম 5ৰ ভিতৰত 10 দিয়ে ও মাই গড দাদা চিকাৰ চালে কেনে ৰেটিং দিয়ে ভাল লাগিছে বাইদেউ ভাল লাগিছে নে ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত 5ৰ ভিতৰত কিমান দিয়ে ৰেটিং ভাল লাগিছে আৰু ন দাদা চিকাৰ নে চিকাৰ চাই কেনে পালে ভালে লাগিছে ৰেটিং শংকৰ ৰেটিং কিমান দিয়ে শংকৰ দা ৰেটিং কিমান দিয়া একদম 5 ষ্টাৰ 5 ষ্টাৰ 5 ৰেটিংছ 5 ভাল হৈছে জুলম কাটি কেমেৰা ফালে যায় এবাৰ কৈ দিয়া কিমান ৰেটিং দিবা বিলকুল জুলম দাদা চিকাৰ ৰেটিং কিমান দিয়ে 5ৰ ভিতৰত 5 আচ্ছা পুৰা চালে চিকাৰ ভাল লাগিছে ভাল লাগিছে কেনে পালে দাদা চিকাৰ জুবিনদা যিয়ে হওক ন জুবিনদা ভাল লাগিছে মুঠতে ৰেটিং কিমান দিয়ে শংকৰ দা 5 on 5 10 of 10 ও মাই গড ৰেটিং কিমান দিয়ে 10 of 10
চিকাৰ 2 লাগে চিকাৰ 2 লাগে ও মাই গড চিকাৰ 2 লাগে বোলে দাদা চিকাৰ চালে নে কিমান ৰেটিং দিয়ে 4.5 4 5 ভিতৰত 4 ভাল লাগিছে আচ্ছা আকৌ চিকাৰ 2 বিচাৰে নে অবভিয়াছলি বিচাৰে তাতে আমাৰ জুবিন দা ন ভাল লাগিছে চাই ভাল লাগিছে পুৰা চিকাৰ চালে কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ মৰমৰ জুবিন দাই বুঢ়া হৈ দেখি 5 ৰ ভিতৰত ৰেটিং কিমান দিয়ে 5 ৰ ভিতৰত ৰেটিং কিমান দিয়ে 5 ৰ ভিতৰত ৰেটিং মানে 5 দিম 5 দিব মানে অতি সুন্দৰ হৈছে চিকাৰটো অপেক্ষা থাকিল থ্যাংক ইউ ওয়েলকাম দাদা চিকাৰ বঢ়িয়া লাগিছে বঢ়িয়া 5 ৰ ভিতৰত 6 চিকাৰ 5 ৰ 6 5 ৰ ভিতৰত 6 দাদা চিকাৰ চাইছে ৰেটিং কিমান দিয়ে 5 ৰ ভিতৰত 10 ৰ ভিতৰত 10 তাতে জুবিন দা 10 ৰ ভিতৰত 10 নিদি কিমান দিব দাদা চিকাৰ চাইছে ৰেটিং কিমান দিয়ে 10 ৰ ভিতৰত একদম 10 ৰ ভিতৰত 10 পাব 10 ৰ ভিতৰত 10 দাদা চিকাৰ চালে দাদা ৰেটিং দিব টান পাইছে বাইদেউ চিকাৰ চালে চাইছো। ৰেটিং কিমান দিয়ে 10 ৰ ভিতৰত 8 10 ৰ ভিতৰত 8 ও মাই গড চ' ফাইনেলি মুভিখন চাই আহিলোঁ আমি চ' পৰাগ ভাইটি আৰু মই চিনেমাখন চাই আহিলোঁ মুভি চাই আহিলোঁ এতিয়া মোক পৰাগ ভাইটিয়ে থৈ যাব আৰু পৰাগ ভাইটি অকণমান কোৱাচোন কেনেকুৱা পালে চিনেমা মুভিখন আনএক্সপেক্টেড হয় নেকি মানে ঠিকে আছে বেয়া বুলি ক'ব নোৱাৰোঁ আছামিজ মুভি যেতিয়া ইয়াৰ পৰা লণ্ডনত যে শ্বুটিং হ'ব পাৰিছে তেতিয়াহ'লে কিয় বেয়া বুলি ক'ম সঁচাকৈ বহুত ধুনীয়া হৈছে একচুৱেলি জুবিনদাৰ কাৰণে চাব গৈছে জুবিনদাৰ কাৰণে বেছি ভাল লাগিছে মুভিখন আৰু খালি মানে কি কওঁ আৰু ৰেটিংটো 10 ৰ ভিতৰত 8 মান দিম 8 মান ন 8 মান দিম ময়ো তেনেকুৱা দিম আৰু 7-8 মান মানে বেয়া হোৱা নাই ভাল হৈছে মুভিখন আপোনালোকে এবাৰ আহক চিনেমা হলত মুভিখন চাওক চালে তেতিয়া মানে কি আমি যিমানে এইটো আমাৰ নিজস্ব অপিনিয়নটো দি আছোঁ বা এইটো আমি আমাৰ ফালৰ পৰা দি আছোঁ তো আপোনালোকে বা কেনেকুৱা পায় কাৰো মন কাৰো মানে বুজা মানে কাৰো চবৰে মনটো একে নহয় তো সেইকাৰণে আপোনালোকে এবাৰ চাওক চাই পেলাই আপোনালোকৰ মতামতটো আপোনালোকে দিয়ক বাট মুভিখন ভাল হৈছে কিন্তু মোক এটা ভাল লাগিছে ইমান মানুহ হৈছে হাউচফুল জুবিন দা জয় জুবিন দা জুবিনদাৰ শংকৰ দা। মানে নাম শুনিলে যে মানুহ একদম মানে এইটো সঁচাকৈ বহুত ভাল লাগিছে হাউচফুল আশা থাকিল জুবিনদাৰ চিকাৰ 2 আহক অতি সোনকালে হয়, হয়। তো অতি সোনকালে চিকাৰ 2 আহি যাওক জুবিন দা তো ঠিক আছে বাৰু বাই 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 গুড নাইট গুড নাইট ৰাতি এতিয়া 2টা বাজিলে